তেখেত আমাৰ সকলোৰে নমস্য শ্ৰদ্ধাৰ পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত ডাঙৰীয়া। তেখেতৰ ব্যক্তিত্বে আমাক সকলোকে ইয়াত একত্ৰিত কৰিছে। তেখেতৰ লিখনি আমাক সকলোকে উৎসাহিত কৰিছে। আৰু আজিৰ দিনটো তেখেতে পঢ়ুৱৈ সমাজৰ বাবে দুখন কিতাপ উৎসৰ্গা কৰিছে। তেখেতৰ যি অৱদান ইতিমধ্যে উপৰোক্ত বক্তাসকলে তেখেতসকলৰ বক্তব্যত উল্লেখ কৰি গৈছে। মই প্ৰকৃতাৰ্থত ইয়ালৈ আহিছোঁ আজি একমাত্ৰ তেখেতক শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে, কাৰণ মই পাৰ্চনেলি তেখেতক বহু দিনৰ পৰা জানো আৰু ভাল পাওঁ। ইজ এ ভেৰি এমেবল পাৰ্চনেলিটি। I like his personality, respect his personality, and his creative effort and activity and contribution to the research world. আৰু তেখেতৰ আজি জন্মদিন, তেখেতে 80 বছৰ সম্পূৰ্ণ কৰিলে। মোক বেছিকৈ গোস্বামী ডাঙৰীয়াই জনালে আহোঁতে যে অৰূপদাৰ 80 বছৰ হ'ল। 4 কৰি আমি আগতে তেনেকৈ কওঁ নহয়। গতিকে ঈশ্বৰৰ কৃপাদৃষ্টি আছে, জনসাধাৰণৰ আশীৰ্বাদ আছে, আৰু আপুনি আজিও সুস্বাস্থ্য অধিকাৰী হৈ আছে। আপোনাৰ ব্যক্তিত্ব দেখি মোৰ ভাল লাগিছে। মই কৈছোঁ সদায় এনেধৰণে সুন্দৰ হৈ থাকক, সুস্থ হৈ থাকক, সবল হৈ থাকক, সতেজ হৈ থাকক, আৰু সৃষ্টিশীল মনটো সদায় এনেধৰণে সজীৱ হৈ থাকক। গতিকে আজি সভাত উপস্থিত আছে শ্ৰদ্ধেয় অলক বুঢ়াগোহাঁই ডাঙৰীয়া, শ্ৰদ্ধেয় কুলধৰ শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধেয় ৰামানুজ দত্ত চৌধুৰী ডাঙৰীয়া, আৰু পৰম শ্ৰদ্ধাৰ আজি উপস্থিত ৰাইজ। দুইখন কিতাপৰ বিষয়ে যিখিনি চমু বৰ্ণনা দাঙি ধৰিলে অৰূপদাই, তাৰ পৰা আমি নিশ্চিতভাৱে বহু কথা প্ৰমাণ পাবলৈ সক্ষম হৈছোঁ। আৰু কিতাপখন বিতংভাৱে অধ্যয়ন কৰিলে হয়তো ইতিহাসৰ বহু তথ্য, বহু ঘটনা ৰাজিৰ সন্দৰ্ভত বিতংভাৱে আমি জানিবলৈ সক্ষম হ'ম। বিশেষকৈ মোৰ এটি কথা ভাল লাগিল যে দুইখন কিতাপৰে দুটা চেপ্টাৰ, মই চেপ্টাৰ হিচাপে যদি মূল্যাংকন কৰোঁ বা বিশ্লেষণ কৰোঁ, এটা অসম আন্দোলনৰ আৰু আনটো হৈছে আমাৰ 200 বছৰীয়া অসমৰ যিটো চাহ উদ্যোগ। এই অসম টি বিশ্ব